নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল জ্ঞান মালিনীত। প্ৰতি বছৰে 14 ফেব্ৰুৱাৰী তাৰিখে প্ৰেমিক প্ৰেমিকাৰ মাজত উখল মাখল লাগে, কাৰণ এই দিনটো হ'ল ভেলেণ্টাইন ডে আৰু তেওঁলোকে ভেলেণ্টাইন ডে পালন কৰে। আচলতে ভেলেণ্টাইন ডে কি বা ইয়াৰ আচলতে প্ৰকৃত ৰহস্য কি তাক মই আপোনালোকৰ আগত ক'ম। প্ৰাচীন কালত ৰোম দেশত এজন ৰজা আছিল, যাৰ নাম আছিল গ্লডিয়াছ দ্বিতীয়। এই ৰজাজনে এদিন মন কৰিলে যে তেওঁৰ দেশত থকা যিবিলাক সৈন্য সামন্ত আৰু যুৱক আছে, সেইসকলৰ ভিতৰত বিয়া নপতা যুৱকসকলহে আচলতে শক্তিশালী আৰু বিয়া পতা যুৱকসকল দুৰ্বল হৈ পৰিছে। তাৰপিছত তেওঁ সেই দেশত এটা নতুন আইন প্ৰণয়ন কৰিলে। ৰজাজনৰ নতুন আইন মতে দেশত এতিয়া কোনেও বিয়া পাতিব নোৱাৰিব। সেই দেশত এজন পুৰোহিত আছিল, যাৰ নাম আছিল চেণ্ট ভেলেণ্টাইন। তেওঁ ৰজাৰ এই নতুন নিয়মৰ ঘোৰ বিৰোধিতা কৰিছিল আৰু ৰাইজৰ মাজত বিয়া পাতিবলৈ জনজাগৰণ আৰম্ভ কৰিছিল। জনজাগৰণ আৰম্ভ কৰাৰ লগতে তেওঁ বহুতো যুৱক যুৱতীৰ মাজত বিয়া পতাই দিছিল, যাৰ ফলত ৰজাই এদিন তেওঁক গ্ৰেপ্তাৰ কৰিলে আৰু জেইলত প্ৰেৰণ কৰিলে। জেইলত প্ৰেৰণ কৰাৰ কিছুদিন পিছত তেওঁ গম পালে যে তেওঁক যিখন জেইলত প্ৰেৰণ কৰা হ'ল, সেইখন জেইলত থকা বিষয়া বা যিজন জেইলাৰ আছে, তেওঁৰ ছোৱালীজনী আচলতে অন্ধ। তেতিয়া সেই চেণ্ট ভেলেণ্টাইন নামৰ পুৰোহিতজনে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে আৰু ছোৱালীজনীৰ চকু দুটা মোহাৰি দিলে, যাৰ ফলত ছোৱালীৰ চকু দুটা ভাল হৈ গ'ল। চকু ভাল হৈ যোৱাৰ পিছত ছোৱালীজনীয়ে এই চেণ্ট ভেলেণ্টাইন নামৰ পুৰোহিতজনক চাবলৈ ইচ্ছা কৰিলে আৰু এই পুৰোহিতজনক চাবলৈ আহিল। চাবলৈ অহাৰ পিছত পুৰোহিতজন আৰু ছোৱালীজনীৰ মাজত এটা আকৰ্ষণ সৃষ্টি হ'ল, যাৰ ফলত দুয়োৰে প্ৰেমত পৰিল। কিন্তু আনফালে ৰজাই এই ভেলেণ্টাইন নামৰ পুৰোহিতজনক ফাঁচি দিবলৈ হুকুম দিলে আৰু নিৰ্দিষ্ট দিন ঠিক কৰা হ'ল, যিটো দিনৰ তাৰিখ আছিল 14 ফেব্ৰুৱাৰী। 14 ফেব্ৰুৱাৰী তাৰিখ যিদিনাখন ভেলেণ্টাইনক ফাঁচি দিব, সেইদিনাখনেই তেওঁ তেওঁৰ প্ৰেমিকালৈ এটা চিঠি লিখিছিল। সেই চিঠিখনৰ তলত লিখা আছিল ফ্ৰম ইয়ৰ ভেলেণ্টাইন, অৰ্থাৎ তোমাৰ ভেলেণ্টাইনৰ পৰা। আৰু সেই 14 ফেব্ৰুৱাৰী তাৰিখে চেণ্ট ভেলেণ্টাইন নামৰ পুৰোহিতজনক ফাঁচি দিছিল আৰু তেখেতৰ স্মৃতিস্বৰূপে প্ৰত্যেক বছৰে ভেলেণ্টাইন ডে পালন কৰা হয়। আৰু সেই 14 ফেব্ৰুৱাৰী তাৰিখৰ পৰাই প্ৰচলন হ'ল ভেলেণ্টাইন ডে, অৰ্থাৎ প্ৰেমিকে প্ৰেমিকালৈ বা প্ৰেমিকে প্ৰেমিকালৈ এটা পত্ৰ প্ৰেৰণ কৰে আৰু বিভিন্ন ধৰণৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে উপহাৰ দিয়ে। যদিহে ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। যদিহে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আমাৰ ইউটিউব চেনেল জ্ঞান মালিনী। আজিলৈ ইমানেই, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। তেতিয়ালৈকে খুদা হাফিজ, জয় আই অসম।